নমস্কাৰ বন্ধুসকল মই প্লাবিতা আজি আপোনালোকৰ বাবে দুটা ৰেচিপি লৈ আহিছোঁ এটা হৈছে চকলেট মিল্ক শেক আৰু এটা হৈছে এটা ইউনিক চাটনি এতিয়া মিল্ক শেকটো বনাবৰ কাৰণে লৈছোঁ এটা ওৰিও বিস্কুটৰ পেকেট অলপমান বৰফ আৰু এক গিলাস গাখীৰ মই নিজৰ হিচাপত বনাইছোঁ সেইবাবে কমকৈ গাখীৰ লৈছোঁ আপোনালোকে নিজৰ পৰিমাণত গাখীৰটো সৰহকৈ ব্যৱহাৰ কৰিব পাৰে আৰু এচামুচ চেনি ব্যৱহাৰ কৰিছোঁ যিহেতু বিস্কুটখিনিত মিঠা থাকেই এতিয়া বিস্কুটখিনি আমি ভাঙি দিছো আৰু এতিয়া আমি মিক্সিটো চলাই দিম আমাৰ 1 মিনিটত মিল্ক শেক ৰেডি হৈ গ'ল খাবলে বহুত টেস্টি হয় আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন মই ডেকোৰেশনৰ বাবে অলপমান কোকো পাউডাৰ ছটিয়াই দিছো এতিয়া আমি নেক্সট ৰেচিপি লৈ আহিম এটো হৈছে এটা চাটনিটো বনাবৰ কাৰণে কিনো ব্যৱহাৰ হৈছে চাও আহকচোন মই 1 ঘণ্টা মানৰ বাবে বুট দাইল আৰু বাদাম তিয়াই থৈছিলো এতিয়া হেখিনি পানীৰ পৰা টুকি মিক্সাৰ গ্ৰাইণ্ডাৰটো ঢালি দিছো আৰু লগতে নৰসিংহৰ পাত এড কৰিছো আপোনালোকে যদি নৰসিংহ বেয়া পায় তেতিয়া হলে ব্যৱহাৰ নকৰিবও পাৰে পদিনা ব্যৱহাৰ কৰিবও পাৰে এতিয়া আমি ইয়াতে জলকীয়া আদা আৰু নহৰু দি দিম আৰু মিক্সিটো চলাই দিম এইটো আমাৰ 1 মিনিটত ৰেডি হৈ যাব দুইটা ৰেচিপি 1 মিনিটত ৰেডি হোৱা ৰেচিপি এয়া আমাৰ বুট দাইলৰ চাটনিটো ৰেডি হৈ গ'ল এতিয়া আমি নিমখ চেনি আৰু নেমু ব্যৱহাৰ কৰিম আৰু তাৰ পাছত পৰিবেশন কৰিব পৰা হৈ যাব